হয়, আমাৰ খুমটাইলচিৰ পৰা আমাৰ যি দৈগুং গাঁও পঞ্চায়তৰ অন্তৰ্গত পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠত আজি মেগা হেল্থ কেম্প চেণ্টাৰ অনুষ্ঠিত হৈছে। ইয়াৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা মহান পদক্ষেপ লৈ তেখেতে এই অনুষ্ঠানটি ইয়াত দিয়াৰ বাবে। আৰু মই নিজেও এতিয়া প্ৰেক্টিকেলি মই প্ৰেছাৰটোকে জোখাই চাইছোঁ, গতিকে খুব সুন্দৰভাৱে ইয়াত তেখেতসকলে আয়োজন কৰিছে। আৰু বিভিন্ন বিভাগৰ স্বাস্থ্য সেৱা কৰিবৰ বাবে তেখেতসকল আহিছে আৰু সকলো ৰাইজ ওলাই আহক। আপোনালোকেও যিসকল LICত এই অনুষ্ঠান ভাগ হ'ব, সকলোৱে আপোনালোকৰ যিসকল সৰু 18 বছৰ বয়সলৈকে যিসকল ল'ৰা ছোৱালীকে ধৰি আৰু অন্যান্য দিশত যিসকলৰ অসুখ হৈ আছে তেখেতসকলকো দেখাবলৈ ইয়াৰ সুবিধা পাব। আৰু যিসকলৰ ইয়াৰ জৰিয়তে তেখেতসকলৰ যিসমূহ অসুখ বেছি ইয়াত যিখিনি চাব নোৱাৰে সেইখিনি তেখেতসকলক আৰু বাহিৰলৈ নিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। সব যিহেতু আজি আমাৰ সব স্পেচিয়েলিষ্ট, প্ৰতিটো ৰোগৰ স্পেচিয়েলিষ্ট ইয়াতে আহিব। আৰু আজি আমাৰ চৰকাৰখনে আমি সকলোৱে জানো বা আপোনালোকে সকলোৱে জানে যে আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্ট ৰাইজৰ ঘৰলৈ যায়। আৰু আজি এই যিখিনি সুবিধা আপোনালোকে দেখিছে যে আমাৰ বহুত দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যিসকল বিভিন্ন ধৰণৰ অসুস্থ বিভিন্ন ধৰণৰ তেখেতসকলক আইডেণ্টিফাই কৰি পেলাই আজি এই মেগা যি স্বাস্থ্য মেলা, এই স্বাস্থ্য মেলালৈ তেওঁলোকক লৈ অহা হৈছে। আৰু অনাৰ ব্যৱস্থাৰ পৰা ধৰি খাদ্য ব্যৱস্থাৰ পৰা ধৰি সকলো এটা ব্যৱস্থাৰ মাজেৰে এই স্বাস্থ্য কেন্দ্ৰটো আচলতে আপুনিও আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰিলে? ময়ো কৰিলোঁ ইয়াতে, যিহেতু সুবিধাটোও পাইছোঁ, সেইকাৰণে নিজেও কৰি চালোঁ। প্ৰেছাৰ ঠিক আছে আপোনাৰ? প্ৰেছাৰ ঠিক আছে, মোৰ সদায় 170 থাকে সদায়, আৰু আজিও সেই একেটাই আছে। কি নাম আপোনাৰ? মোৰ পৰাগ বৰা। হয়, এইটো বৃহৎ স্বাস্থ্য মেলা, মেগা হেল্থ কেম্প, আৰু এইটো 18 বছৰ তলৰ। আমাৰ দেখা যায় যে গাঁৱে ভূঞে বহুত এটা ডাঙৰ ডাঙৰ বেমাৰ থাকে, ওচৰতে ক'ৰবাত দেখায়, কোনোবা কম্পাউণ্ডাৰে চাই পেলাই দৰৱ দি থাকে। এতিয়া এনেকুৱা ব্যৱস্থা হ'ব যে কাৰোবাৰ ধৰক হাৰ্টৰ সমস্যা আছে, তাই পেচেণ্টজনক গুৱাহাটী নিবলগীয়া হ'ব, ইয়াৰ পৰা গুৱাহাটী লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব। গুৱাহাটীত চাই পেলাই দেখিব যে বাহিৰত নিবৰ কাৰণে প্ৰয়োজন আছে, তেতিয়া বাহিৰলৈও লৈ যাব। তেনেকৈ প্ৰত্যেকটো বিভাগৰে কাৰ্ডিঅ'লজি, নিউৰলজি চব বিভাগৰে ইয়াত স্পেচিয়েলিষ্ট ডক্টৰ থাকিব। সেইকাৰণে এইটো এটা ডাঙৰ সুবিধা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। আৰু ৰাইজৰ যথেষ্ট সমাগম হৈছে, দেখিছোঁ এতিয়া 9টা বাজোতেই ৰাইজে সকলো আহিছে। সেইকাৰণে এইটোৱে ৰাইজৰ কাৰণে যথেষ্ট সকাহ হ'ব, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত সকাহ হ'ব। এনেদৰে ব্যৱস্থা নাছিল, আগতে এনেকুৱা মেগা হেল্থ কেম্প নাছিলে, আৰু স্পেচিয়েলিষ্ট লৈ পেলাই এনেকৈ হেল্থ কেম্প নাছিলে। সৰু সুৰা হেল্থ কেম্প হয়, কিন্তু যে ইয়াৰ পৰা গুৱাহাটীলৈও প্ৰয়োজন হ'লে নিব, গুৱাহাটীৰ পৰা চেন্নাই, বেংগলোৰ য'তেই হয় তালৈও লৈ যাব। আজিতো মিনিমাম 3000টো আমাৰ এটা টাৰ্গেট আছিলে, কিন্তু এতিয়া যি দেখা গৈছে 9টা বজাতে এতিয়া চোৱা নাই ৰেজিষ্ট্ৰেশ্যন কিমান হৈছে, কিন্তু বহুত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।